1532 খ্ৰীষ্টাব্দত এই মছজিদ ভাগ স্থাপন কৰা হৈছে আৰু 1570ত কমপ্লিট কৰা হৈছিল। মছজিদ ভাগ যেতিয়া নিৰ্মাণ কৰিছিল সেই সময়ত লোহা আৰু চিমেণ্টৰ অভাৱ আছিল, মানে ব্যৱহাৰ নাছিল। আৰু এই মছজিদ ভাগ যি ইটা গাঁথনি কৰিছিল সেই ইটাখিনি চূণ চুৰুকি নামৰ এটি পদাৰ্থৰে ইটাৰ গাঁথনি কৰিছিল। বিভিন্ন চিচা কাটি সচিত্ৰ উপস্থাপন কৰা হৈছিল সেই সময়ত। আমি জনামতে আমাৰ পূৰ্বপুৰুষে আমাক কোৱা মতে আমাৰ গাঁৱৰ কাষতে এটা হোলা আছে, সেই হোলাটোতেই ইটা নিৰ্মাণ কৰি সেই ইটাখিনিকেই তাৰ মানে যিটো হেৰি আছিলে মানে চাইজ 3 ইঞ্চি ওখ আৰু 5 ইঞ্চি বহল, 10 ইঞ্চি বহল, সেই ইটাখিনি মানে চূণ মাটি দাইল হাঁহ কণীৰ মিশ্ৰণ বনাই সেইখিনিৰে তৈয়াৰ কৰি পেলাই ৱালবিলাক গাঁথনি কৰিছিলে। আৰু সেই ইটাখিনি আমাৰ গাঁৱৰ ৰাইজেই মানে কঢ়িয়াই আনি ইয়াত এই মছজিদটোত স্থাপন কৰাত সহায় কৰিছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।